নমস্কাৰ আজি হৈছে 8 জুলাই অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যুৱত কৰাইছে ৰাজ্যবাসীৰ বাবে কেইবাটা বিশেষ ডাঙৰ খবৰ আৰু জৰুৰী খবৰ হালনগৰ আজিৰ আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ আপুনি লাভ কৰিলে ৰেচনৰ চাউল 10 তাৰিখে শেষ সময়সীমা ৰেচন নাপালে দিব পাৰিব এতিয়াৰ পৰা অভিযোগ লাখ লাখ লোকে লাভ কৰিব ৰেচনৰ চাউল ৰেচন নাপালে দিব অভিযোগ আপুনি লিখি লওক দুটাকৈ নম্বৰ ফোন নম্বৰ দুটা হৈছে 180034533611 আৰু আনটো নম্বৰ হৈছে 1967 এই দুইটা নম্বৰতে ফোন কৰি দিব পাৰিব এতিয়াৰ পৰা অভিযোগ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচনৰ চাউল মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিন্ট দিয়ে সংগ্ৰহ কৰক ৰচিদ ই পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে অন্তদয় অন্ন যোজনাৰ অধীনত 35 কিলো চাউল অগ্ৰাধিকাৰ পৰিলে 5 কিলোকৈ লাভ কৰিব ৰেচন হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰে মুকলি কৰিছে ইতিমধ্যে ফোন নম্বৰ ৰেচনৰ দোকানে চাউল কমকৈ দিলে দিব পাৰিব এতিয়াৰ পৰা অভিযোগ আপোনাৰ এটা অভিযোগৰ পিছতে জেললৈ যাব লাগিব ৰেচনৰ দোকানী আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক বিশেষ জৰুৰী খবৰ আৰু এটা ভয়ংকৰ খবৰ হালনগৰ অবিনাশৰ ঘটনাক লৈ দণ্ডাধীশৰ মন্তব্য উদ্ধাৰৰ অবিনাশৰ মৃত্যুদেহ সম্পন্ন হল মৰণোত্তৰ পৰীক্ষা ঘটনাস্থলীত উপস্থিত দণ্ডাধীশ অবিনাশৰ মৃতদেহক লৈ দণ্ডাধীশৰ মন্তব্য শৰীৰত কিছু আঘাতৰ চিন স্পষ্ট মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহিব মৃত্যুৰ কাৰণ আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক ভয়ংকৰ খবৰ হালনগৰ গাজাৰ স্কুলত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক গাজাৰ স্কুলত ইজৰাইলৰ এবাৰ এয়াৰ ষ্ট্ৰাইক ইজৰাইলৰ ভয়ংকৰ আক্ৰমণত 16 জনৰ মৃত্যু হৈছে এয়াৰ ষ্ট্ৰাইকৰ 75তকৈ অধিক লোক আহত হৈছে নিহতৰ ভিতৰত শিশু আৰু মহিলাৰ সংখ্যা বেছি খবৰ অনুসৰি স্কুলখন আছিল শৰণাৰ্থীৰ শিবিৰ শৰণাৰ্থী থকা স্কুলখন ঘেৰি ইজৰাইলৰ আক্ৰমণ ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত ভাঙি পৰে স্কুলখনৰ অট্টালিকা স্কুলখনৰ ভিতৰত সন্ত্ৰাসবাদী লুকাই থকাৰ দাবী ইজৰাইলৰ 9 মাহ অতিক্ৰম কৰিছে ইজৰাইল হামছাৰ যুদ্ধই 38,000তকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে এই যুদ্ধত ইয়াৰে ভিতৰত 14,500 আছিল শিশু এই মহাযুদ্ধৰ বাবে গাজাৰ প্ৰায় 80% লোক হৈছে গৃহহীন ইজৰাইলৰ দাবী 24টা বেটেলিয়নক হেক কৰিছে আইডিএফে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু এটা জৰুৰী খবৰ হাবিনিকাল খহিৰ প্ৰকাণ্ড অট্টালিকা 7 জন নিহত প্ৰকাণ্ড অট্টালিকা খহি পৰা 7 জনৰ কৰুণ মৃত্যু ঘটিছে নিশা হঠাৎ খহি পৰিল সুবিশাল অট্টালিকা ছমহলীয়া অট্টালিকা খহি পৰাত হাহাকাৰময় সৃষ্টি হৈছে ঘটনা 15 জনৰো অধিক লোক আঘাতপ্ৰাপ্ত ধ্বংসস্তব্ধ আৰু লোক আবদ্ধ হৈ থকাৰ সন্দেহ উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে অভিযান আহতসকলক প্ৰেৰণ কৰা হৈছে হস্পিটাললৈ 6টাকৈ পৰিয়াল আছিল সুবিশাল অট্টালিকাটোত মাত্ৰ 8 বছৰ পূৰ্বে নিৰ্মাণ হৈছিল অট্টালিকাটো গুজৰাটৰ চুৰটত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো